ধুনু মুনু আজি ফুৰিব যাবানে নাই? যাম ৰবা। ধুনু তুমি দেখোন যাম বুলি কৈ আকৌ শুইয়ে গলা, কি কৰা? যোৱা যদি বলা আকৌ, দেৰি হ'ল 8টা বাজিলে। কিবা পাতলা পায়খানা হয় দেখোন, গাটো একদম দুৰ্বল দুৰ্বল লাগিলে, সেইকাৰণে মই সোফাখনতে অলপ শুই যাওঁ বুলি ভাবিলো। মই নাযাওঁৱে নেকি, তুমি যোৱা নহলে? ঠিক আছে দিয়া তেন্তে, মই গৈ থাকো আৰু তোমাৰ কাৰণে মই কিবা লৈ আহিম হা। দোকান এখন দেখছো ৰ, একাপ কফি খাই যাওঁ ইয়াতে, আৰু পাওঁ যদি অলপ ধুনুক লৈ কিবা লৈও যাম। জানে ইমান দেৰি কৰি আছে, মই বাটটো ঘাটটো চাই থাকোঁতে যাব এতিয়া। মই নগলো জানৰ লগত ঘূৰিবৰ কাৰণে, কি কৰা যায়, ঘৰত থাকি থাকি বৰে হলো মই। জান আহি পোৱাৰ আগে আগে কিবা এটা কৰিব পাৰিলে ভাল লাগিল হয়, আৰু জানে সাৰপ্ৰাইজ হৈ গল হয়। কি কৰা যায় বাপেকে, এটা কাম কৰো, অলপমান ঘৰটো ডেকৰেশ্যন কৰো খ্ৰীষ্টমাছৰ কাৰণে। বল বল কামত লাগো জল্দি জল্দি অলপ। মই কাৰবাৰ বেলেগৰ ঘৰতে সোমাই গলো নেকি? জান আমাৰে ঘৰটো। এইটো ঘৰটো ইমান ধুনীয়াকে সজাইছা যে, কিয়? ভাবিছিলো তুমি সোনকালতে আহিবা আৰু ফুৰিব যাম, কিন্তু তুমি ইমান দেৰি কৰিলা ন জান, সেইকাৰণে মই ভাবিলো আমি খ্ৰীষ্টমাছ ইয়াতে বনাই লওঁ আজি। মোৰ জানটো, তুমি ইমান কিয় কষ্ট কৰিছা? আমি ফুৰিব গলো হয় নহয়। নালাগে দিয়া, ইমান দেৰি কৰিলা, সেইকাৰণে মই ভাবিলো যে মই ঘৰতে খ্ৰীষ্টমাছ বনাই লওঁ, সেইকাৰণে মই ডেকৰেশ্যন কৰি ললো। ডেকৰেশ্যনটো কেনেকুৱা হৈছেনো? মজা সজাইছা, কি কম আৰু, ইমান ধুনীয়া চাগে কোনো সজাবই নাজানে। জান সঁচাকে ধুনীয়া হৈছে নে? ধুনু তুমি দেখোন ডেকৰেশ্যনৰ কাম কৰিব পাৰা। তুমিও যে কি কোৱা আৰু, মই কিবা ডেকৰেশ্যনৰ কাম কৰিম নেকি তুমি থাকোঁতে? মই নকৰো। ধুনু মুনু তুমি নালাগে দিয়া ডেকৰেশ্যনৰ কাম কৰিব, কিন্তু তুমি পাৰিলা হয়, কৰা যদি মোক কবা ভাবি চিন্তি কিনে দেই। হ'ব দিয়া, ঠিক আছে কম মই। মেৰী ক্ৰিছমাছ। মেৰী ক্ৰিছমাছ, মেৰী ক্ৰিছমাছ।